হয় নিশ্চয়কৈ আমি ND24 এটা বাতৰি আমি সম্প্ৰচাৰ হোৱা দেখিছিলোঁ, য'ত আজি 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এইখন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ মিনি ষ্টেডিয়াম ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি গৈছিলে। কিন্তু অতি পৰিতাপৰ কথা যে তেখেতে উদ্বোধন কৰাৰ ঠিক 15 দিন নহওঁতে ইয়াত জৰাজীৰ্ণ অৱস্থাত গোটেই খুঁটাৰ লগতে দেৱালবিলাক ফাট মেলিব আৰম্ভ কৰিছে। তাৰপিছত আমি দেখিলোঁ, আমি ND24 এটা বাতৰি সম্প্ৰচাৰ হোৱা তাৰ পৰা আমি দেখিলোঁ, মানে সম্প্ৰচাৰ হোৱাৰ পিছত দেখিছোঁ যে সিহঁতৰ যিবিলাক বিভাগীয় কাৰ্যকৰ্তা আছে তেখেতসকলে আহি ইয়াতে ফাটবিলাকত পুটিং মাৰি তাৰ ওপৰত ৰঙৰ প্ৰলেপ দি এইবিলাক ঢাকি থ'ব চেষ্টা কৰিছে। তো এই কথাটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সৰুপেটা আঞ্চলিক সমিতিৰ লগতে বজালী জিলা সমিতিৰ তীব্ৰ গৰিহণা দিছোঁ, লগতে ধিক্কাৰ জনাইছোঁ। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত এনেকুৱা এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিছে, আমি সঁচাকৈ গৌৰৱান্বিত। কিন্তু তাৰ পিছত 15 দিন নহওঁতে এইবিলাক ফাট জৰাজীৰ্ণ অৱস্থা দেখি আমি সঁচাকৈ লজ্জা অনুভৱ কৰিছোঁ। হয়, আমাৰ ইয়াৰে যিমানবিলাক খেলুৱৈ আছে এইবিলাক অসমৰ প্ৰেক্ষাপটত ইয়াৰ পৰাই হয়তো মানে উজ্জ্বলিবৰ কাৰণে সকলোৰে এটা আকাংক্ষা বা চেষ্টা এটা চলি আছিলে। কিন্তু তাৰে মাজত এই খবৰটো পোৱাৰ লগে লগে চবেই হয়তো হতাশাত ভুগিছে। নিশ্চয়কৈ আমিও এইটো নিশ্চয় ঠিকাদাৰৰ গাফিলতি বুলি ক'ব লাগিব। ইয়াতে আমি বিচাৰিম ইয়াতে জড়িত যিমানবিলাক ঠিকাদাৰ বা কাৰ্যবাহী অভিযন্তা বা যিমানবিলাক মানুহ জড়িত হৈ আছে, মানে অতি সোনকালে তদন্তৰ আওতালৈ আহিব লাগে। আৰু এইটো কাৰ গাফিলতিত কি হ'ল এই প্ৰক্ৰিয়াটো এবাৰ ভালকৈ পৰিদৰ্শন কৰাৰ হয়তো মই ভাবোঁ প্ৰয়োজন আছে। নিশ্চয়কৈ পকাৰ ফাঁক এটা ৰঙৰ ফাঁকেদি কোনোদিনে কোনো কাৰণতে কোনো ধৰণে মুচিব নোৱাৰে। এইটো ভৱিষ্যতৰ কাৰণে বিপদজনক। প্লাষ্টাৰটো অলপ হেৰি হৈছিল। প্লাষ্টাৰ ফাটিলে তেনেকুৱাকে ফাট মেলে নেকি? ভিতৰৰ পৰা ফাটিছে? নাই, ভিতৰৰ পৰা ফাটা নাই এটাও ভিতৰৰ পৰা ফাটা নাই। এনে ক'ৰবাত প্লাষ্টাৰ আৰু ঘোলা মাৰিলে ৰ'দত অলপ ক্ৰেক আহে। খুঁটা আৰু ৱালৰ চাইডেৰে দেখোন ফাটবিলাক নাই, ইয়াতে এনেকুৱা ফাট মেলা নাই। এইটো জাষ্ট আপোনাৰ প্লাষ্টাৰ, ভিতৰতে এটাও হোৱা নাই। পানী মাৰাৰ মানে কম হোৱাৰ কাৰণে হৈছে নেকি? পানী নহয়, পানীটো যথেষ্ট মাৰা হৈছে। পানী মাৰাৰ কাৰণে আমাৰ ইয়াতে সদায় 2-3টা মানুহ থাকিছে, খালি অনলি পানী মাৰাৰ কাৰণে। আপুনি কোন হয়? সেইটো মই তাৰমানে একোটাই ক'ব পাৰিলে মই হেড মিস্ত্ৰী হওঁ। মই মিস্ত্ৰী, মই এই কামটো কৰিছোঁ। এই পেভিলিয়ন হওক বা নাই, গোটেইখিনি নাই, গোটেইখিনি ফাক মেলা নাই, গোটেইখিনি নহয়। এতিয়া সেই মোক মেৰামতি কৰাৰ কাৰণে কি কৰিছে আপোনালোকে? এতিয়া মেৰামতি মানে কি, একচুৱেলি ইমান যিটো আপুনি গেলাৰী চাইছে, গেলাৰীত আপোনাৰ হেৰি হৈছে, মানে আমি ৰং কৰাৰ পিছতে ক'ৰবাত অলপ